মই আছোঁ অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ দ্বাৰা পৰিচালিত কাটনিবাৰী চাহ বাগিচাত কাটনিবাৰী চাহ বাগিচাৰ এয়া মই চিকিৎসালয়ত উপস্থিত আছোঁ। এই চিকিৎসালয়ৰ মই আমাৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ জৰাজীৰ্ণ স্বৰূপটো চিকিৎসালয়খনৰ জৰাজীৰ্ণ স্বৰূপটো মই দেখাবলৈ এবাৰ অনুৰোধ জনাইছোঁ। এয়া এনেদৰে চলিছে চাহ বাগিচাসমূহত শ্ৰমিকৰ চিকিৎসা ব্যৱস্থা। এয়া হ'ল অসম চৰকাৰৰ অসম চৰকাৰৰ এখন বাগিচা আৰু অসম চৰকাৰৰ বাগিচাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে পৰিচালনা কৰা এইখন চাহ বাগিচাৰ এয়া জৰাজীৰ্ণ স্বৰূপ এই চিকিৎসালয় মই আপোনালোকক দেখাইছোঁ। এয়া হ'ল মৰিয়নি সমষ্টিৰ কাটনিবাৰী চাহ বাগিচা, যি চাহ বাগিচাখন অসম চাহ নিগমৰ অন্তৰ্গত ATCৰ দ্বাৰা পৰিচালিত, অসম চাহ নিগমৰ দ্বাৰা পৰিচালিত এখন চাহ বাগান। আৰু এই চাহ বাগানৰ এইখন হ'ল এখন চিকিৎসালয় য'ত জৰাজীৰ্ণ, য'ত আপোনাৰ না ডক্টৰ আছে, না নাৰ্ছ আছে, না কম্পাউণ্ডাৰ আছে, না উপযুক্ত চিকিৎসাৰ ব্যৱস্থা আছে, কিন্তু এখন হস্পিটেল আছে। আৰু ইয়াতে প্ৰায় 500 বা 600 শ্ৰমিক আছে। এই সকলে কেনেদৰে স্বাস্থ্য সেৱা লাভ কৰিছে, কি ধৰণৰ স্বাস্থ্য সেৱা লাভ কৰিছে, এই আপোনালোকে নিশ্চয় সহজে অনুময় কৰিব পাৰিছে, আপোনালোকে অনুময় কৰিব পাৰিছে। মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ সামগ্ৰিক পৰিস্থিতি চাওক। এইখন হ'ল চিকিৎসালয়খনৰ ডক্টৰ নাৰ্ছৰ পূৰ্বতে থকা ডক্টৰ নাৰ্ছৰ এয়া হ'ল ৰুম। আৰু এই ৰুমৰ এইকেইটা হ'ল দৰৱ, এয়া হ'ল দৰৱ, কেইটামান দৰৱ আছে। এয়া হ'ল জৰাজীৰ্ণ এটা লেতেৰা, এইটো এটা হাত ধোৱা এটা বেচিন আছে। এয়া হ'ল চিকিৎসালয়খনৰ সামগ্ৰিক পৰিস্থিতি। এই জৰাজীৰ্ণ এই চিকিৎসালয়খনত নাই স্থায়ী ডক্টৰ, না স্থায়ী নাৰ্ছ নাই। ইয়াতে এই চিকিৎসালয়খন পৰিচালনা কৰে ইয়াৰে পূৰ্বতে কৰ্মৰত এগৰাকী নাৰ্ছ, যিগৰাকীয়ে বৰ্তমান তেওঁ অৱসৰ লৈছে। অৱসৰ লোৱাৰ পিছতো তেওঁ ইয়াত চিকিৎসা প্ৰদান কৰি আছে। বাইদেউ কি ক'ব আপুনি? আমি জনাত সুব্যৱস্থাটো একোৱেই নাইকিয়া। ইনড'ৰ পেচেণ্ট ৰাখিলে তেওঁলোকৰ কাৰণে কোনো ডায়েট নাই আৰু ছাফিচিয়েণ্ট মেডিচিন নাই। যিখিনি মানে NRHৰ পৰা যিখিনি দৰৱ দিয়ে সেইখিনি দৰৱেই মানে আমি তেনেকৈ চলাই আছোঁ। এতিয়া কোনোবা মাহত যদি ধৰক চেলাইন আহিলে, এতিয়া এইটো ছিজন টাইমত ধৰক চেলাইনৰ দৰকাৰ, চেলাইন দৰকাৰ হয়। কেতিয়া কোনোবা মাহত আহে, কোনোবা মাহত 10টামান আহে তেনেকুৱা। আৰু য'ত মানে ধৰক মেডিচিন লাগিব 100, পেৰাষ্টামোল যেনিবা চিৰাপেই 100 ফাইল লাগে, তাতো 10টা ফাইল দিব। সেই তেনেকুৱা বহুতখিনি অসুবিধাৰ সন্মুখীন হওঁ। আৰু ৰাতি হ'লে বিশেষকৈ ইয়াত হাতীৰ উপদ্ৰৱ, ছাফিচিয়েণ্ট লাইট নাই। পানীকণ যেনিবা পঞ্চায়তে এতিয়া হেৰিটো মটৰ চটৰ বহাই দিয়াৰ কাৰণে পানীটোৰ অকণমান সুবিধা অকণ হৈছে, কিন্তু সেইবিলাক বাউণ্ডেৰী ফেঞ্চিং নাই, গৰু সোমাই ইয়াত মানে কদৰ্য ৰূপ কৰে। সমাজত আছে চাহজনী ছাত্ৰ সন্থাৰ মৰণি শাখাৰ সভাপতি আমাৰ বন্ধন গোৱালা আছে, আমি তেওঁ জানিব বিচাৰিম কি ক'ব। দুৰ্ভাগ্যৰ বিষয় আপোনালোকে চাইছে, আমি মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক মহোদয় এই যিটো অসম চাহ নিগমৰ বাগিচাৰ যিখিনি সমস্যা আছে, ইয়াৰ ওপৰত তেখেতক মাত মাতিম বুলি তেনেকুৱা আমি দেখি পোৱা নাই। আৰু লগে লগে আপোনালোকে অসমত থকা চাহ বাগিচাসমূহত আজি প্ৰায় মানে সমস্যাৰ প্ৰায় বাগিচাতে সমস্যা হৈছে। কিন্তু আপোনালোকে চাইছে যে এই চাহ জনগোষ্ঠীক লৈ যিখিনি নেতাসকলে, যিখিনি MLA MP মন্ত্ৰীসকলে চাহ জনগোষ্ঠীক লৈ যিখিনি পলিটিক্স কৰি আছে, আজি তাৰিখে যিখিনি চাহ জনগোষ্ঠীৰ সমস্যা, এই সমস্যাক লৈ তেওঁলোকে কোনোদিনে মাত মাতি দেখি পোৱা নাই। অকল তেওঁলোকৰ নিজৰ গাদী সুৰক্ষা কৰাৰ কাৰণেহে ই নিজকে চাহ শ্ৰমিকৰ যিখিনি চাহ শ্ৰমিকক ইম'চনেল ব্লেকমেইলহে কৰে। আমি দেখি পাইছোঁ, আপোনালোকে চাব শ্ৰম মন্ত্ৰীজনে আজি তাৰিখলৈকে বাগিচাৰ হৈ মাত মাতি আমি দেখি পোৱা নাই। আমাৰ মৰণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক আমি দেখি পোৱা নাই। আমাৰ আজি চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেত আজি চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, লগতে তেওঁ বিজেপি চৰকাৰৰ এজন MLA। তেওঁ আজি তাৰিখে দেখিছোঁ তেওঁলোকে চাহ বাগিচাৰ ওপৰত কোনো ধৰণে মাত মাতি দেখি পোৱা নাই বা ব্যৱস্থা গ্ৰহণ কৰিব পৰা তেনেকুৱা আমি দেখা নাই। পল্লৱ লোচন দাস আছে, কামাখ্যা প্ৰসাদ আছে, সঞ্জয় কিষাণ আছে, গোটেই সোপা আমাৰ চাহ জনগোষ্ঠীৰ নেতা থাকিও আজি বাগানৰ যি দুৰৱস্থা, আজি দিনে দিনে বাগানৰ যি অৱস্থা, যিটো বেয়া পৰ্যায়লৈকে গৈ আছে, কিন্তু তাৰ দায়ী কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ যিমান নেতাসকল তেওঁলোকে দায়ী হ'ব এদিন। এয়া অতি গুৰুত্বৰ অভিযোগ যে চাহ শ্ৰমিকসকলৰ সমস্যা লৈ ৰাজনীতি কৰা হয়, কিন্তু এই চাহ শ্ৰমিকসকলৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু যিসকল নিৰ্বাচিত যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। আৰু তাৰে জ্বলন্ত উদাহৰণ হ'ল মৰিয়নি কাটনিবাৰী চাহ বাগিচাৰ এই জৰাজীৰ্ণ এই স্বাস্থ্যসেৱা আৰু জৰাজীৰ্ণ এই চিকিৎসালয়।